উমি উমি নহয় ৰাজ্যিক বিজেপিত এইবাৰ দপদপকৈ জ্বলিছে একুৰা জুই আক্ৰমণ প্ৰত্যাক্ৰমণৰ পাছত এইবাৰ প্ৰত্যাহ্বান ৰাজ্যিক বিজেপিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত কোম্পানী আখ্যা অখিল গগৈ পুনৰ অসম বিজেপিৰ ভিতৰচোৱাত মুকলিকৈ বিদ্ৰোহৰ এখন স্পষ্ট ছবি প্ৰকাশ পাইছে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ পাছতেই এইবাৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ মুকলি বিদ্ৰোহ সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ প্ৰকাশ কৰিছে বিধায়ক মৃণাল শইকীয়াই নলবাৰী সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰব হৈ পৰা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই সামাজিক মাধ্যমত পোষ্ট কৰাৰ পাছতেই এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধায়কগৰাকীক জনাইছে প্ৰত্যাহ্বান যে মোৰ কাৰণে কাৰোবাৰ বহু হাজাৰ ভোট নষ্ট হৈছে গতিকে আমি পৰ্যালোচনা কৰিব লাগিব 4 তাৰিখলৈকে মোৰ কাৰণে ক'ত ভোট নষ্ট হ'ল কাৰণ মই যিটো সমষ্টিত বিধায়ক সেই সমষ্টিটোত প্ৰায় 50,000 মুছলমান মানুহ আছে 25% ভোটাৰৰ 25% মুছলমান মানুহ আছে সেই সমষ্টিটোতো মোৰ এটা আশা আছে যে মই 70-80,000 ভোটত লিড ল'ম মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত 6-7% মুছলমান মানুহ আছে এতিয়া তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব মোৰ সমষ্টিত 25% মুছলমান মানুহ আছে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু তাত যদি মই 70,000-80,000ত লিড ল'ব পাৰোঁ তেওঁৰ 7% বা 6% মুছলমান মানুহ থকা সমষ্টিটোত তেওঁতো 1.5 লাখত লিড ল'ব লাগিব 1 লাখত লিড ল'ব লাগিব নে নাই তেওঁ পাৰিছে নে নাই ইফালে কিছুদিনৰ পৰা চৰ্চা হৈ থকা ৰাজ্যিক বিজেপিৰ ভিতৰচোৱাত চলি থকা অন্তকণ্ডলখনৰ কথা ক'বলৈ গৈ ৰাজ্যিক বিজেপিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত কোম্পানী আখ্যা দিলে বিধায়ক অখিল গগৈয়ে বিজেপি আসলতে এতিয়া আৰু বিজেপি হৈ থকা নাই অসম বিজেপিখন এতিয়া HPS কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত হৈছে অসম বিজেপিটো এতিয়া সম্পূৰ্ণৰূপে এটা প্ৰাইভেট কোম্পানী এটো হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট কোম্পানী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ চেয়াৰমেন CEO আপোনাৰ বিজু হাজৰিকা আৰু বাকিবিলাক বেলেগ পৰ্ডত আপোনাৰ কি কয় হেৰি এজন ডাইৰেক্টৰ জয়ন্ত মল্ল বৰুৱা ইয়াৰ এই কোম্পানীটোৰ এজন ডাইৰেক্টৰ তেওঁ এজন ডাইৰেক্টৰ গতিকে আমি দেখিছোঁ যে বিজেপি দলটোত আৰু গণতান্ত্ৰিক ব্যৱস্থা বুলি কোনো বস্তু নাই ইয়াত দলীয় নীতি গণতন্ত্ৰ বোলা বস্তুটো কোনো কতো নাই আৰু অৱকাশে নাই বিধায়ক মৃণাল শইকীয়াই কৰা সামাজিক মাধ্যমত শেহতীয়া পোষ্টবোৰে ন বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাতৰ ইংগিত বহন কৰাৰ পাছতেই এতিয়া চিন্তিত হৈ পৰিছে বিজেপি কৰ্মীসকল অশোক শৰ্মাই হওক ৰাজেন গোহাঁই হওক মৃণাল শইকীয়া ডাঙৰীয়াই হওক এই মানুহবোৰে অতীতৰ কাৰণেহে আমি এতিয়া বৰ্তমানত আচলতে দলটো কৰি ৰাখিব পাৰি পুৰণিখিনি গুৰুত্ব নিদিয়াটো বিৰাট অপৰাধ হৈছে এইটো দলত বুলি নহয় সকলোৰে কাৰণ পুৰণিখিনিয়ে হয় কোনোবাই কৈছে তেতিয়া বোলে দলত 2খন আসন আছিলে 3খন আসন আছিলে কিন্তু সেইখিনিয়ে এই দলটোৰ হৈ কামখিনি কৰি থকাৰ কাৰণেহে আচলতে আজি আমাৰ নতুন কৰ্মীখিনিৰ কাৰণে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ কাৰণে আচলতে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে মই কোনো না মানুহে অহংকাৰী হ'ব নালাগে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক মৃণাল শইকীয়াৰ এই আহ্বানক গুৰুত্ব দিয়ক বা নিদিয়ক সেয়া পিছৰ কথা কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অহংকাৰৰ বাবে হাজাৰ ভোট ভঙাৰ বিষয়টো উত্থাপনেৰে বিজেপিৰ অভ্যন্তৰত চলি থকা বিসম্বাদক যে বিধায়ক মৃণাল শইকীয়াই এক নতুন মাত্ৰা প্ৰদান কৰিলে সেয়া কিন্তু নিশ্চিত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক